সকলো অৱগত যে যোৱা 3 মে তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত নিট UG পৰীক্ষা হৈছিল আৰু এই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছৰ পৰাই যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল তেওঁলোকে কিন্তু হতাশাত ভুগিবলগীয়া হৈছিল আৰু এই হতাশাত ভুগি ইতিমধ্যে প্ৰায় 20 গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে পাত বাছি লৈছে তেওঁলোকে নিজে নিজে হেঙিং কৰি কৰিছে আৰু আমাৰ গোৱালপাৰা জিলাতো যি কাণ্ড জোকাৰি গৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাই থানা অন্তৰ্গত নয়াপাৰাত এগৰাকী ছাত্ৰী ৰেমা বেগম তাইও এই একে যোৱা 8 জুন তাৰিখে তাই নিজৰ ঘৰতে আৰু ঘৰৰ পৰিয়ালে কোৱা মতে তাইও হতাশাত ভুগিছিল তাইও চিন্তা কৰিছিল যে প্ৰথমবাৰ পৰীক্ষা তাৰ ভাল হৈছিল পিছৰবাৰ কেনেকুৱা হ'ব কি সমাচাৰ এই ধৰণৰ তেওঁ হতাশাত ভুগি কিন্তু তেওঁ কৰিছিল আৰু ইয়াৰে কিন্তু প্ৰতিবাদ হৈছিল আৰু এই প্ৰতিবাদৰ কাৰণে মই নিজেও দিল্লীলৈ ঢাপলি মেলিছিলোঁ দিল্লী যন্ত্ৰ মন্ত্ৰত যি প্ৰতিবাদ হৈছিল বিভিন্ন দল সংগঠনৰ উদ্যোগত য'ত আমাৰ স্বনামধন্য সকলৰে শিক্ষাবিদ সকলে চিনাকি স্বনাম বাংচুচাৰৰ তাতে অনশনত বহিছিল আৰু অৱশেষত চৰকাৰে এই প্ৰতিবাদৰ পিছত দাবী মানি লৈছিল আৰু ইতিমধ্যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এককালীন সাহায্য তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছিল দাবী মানি লৈছিল আৰু আমিও সেইকাৰণে আজি ছ'চিয়েল ডেভেলপমেণ্ট ছ'চাইটিৰ উদ্যোগত এখনি মেমৰেণ্ডাম আমি ইয়াত এই নিট UG ছাত্ৰীগৰাকীক উপযুক্ত ক্ষতিপূৰণ তেওঁৰ পৰিয়ালক দিয়াৰ কাৰণে আজি DC মহোদয়ক দাবী জনাইছোঁ আৰু DC মহোদয়ৰ লগতে DC ছাৰৰ জৰিয়তে আমি কেন্দ্ৰীয় জিলা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী এখন আৰু কেন্দ্ৰীয় মন্ত্ৰীক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আমি আশা ৰাখিম যে কেৱল মাত্ৰ চৰকাৰৰ ভুলৰ কাৰণে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ভুলৰ কাৰণে আজি এইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু পথ বাছি লৈছে গতিকে চৰকাৰী যি ভুলৰ কাৰণে আজি এই মানুহখিনি শাস্তি পাবলগীয়া হৈছে আচলতে এই ৰীমা বেগমৰ ঘৰৰ অৱস্থা খুবেই ভাল নহয় তেওঁলোকে BPLৰ মানুহ হয় BPL দৰিদ্ৰ সীমাৰেখাৰ তলৰ গতিকে তেওঁলোকক যাতে এটা উপযুক্ত ক্ষতিপূৰণ দিয়া যায় তাৰ কাৰণে যাতে চৰকাৰে দৃষ্টিগোচৰ কৰাৰ কাৰণে আমি এখন মেমৰেণ্ডাম দিছোঁ আমি দাবী জনাম যে অতি শীঘ্ৰেই গোৱালপাৰা জিলা আয়ুক্ত মহোদয়ে যিমানখিনি পাৰে তেওঁলোকৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সহায় সহযোগ কৰক পৰিয়ালটোক আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই নিট UGৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত গোৱালপাৰাৰ যি ৰীমা বেগম তাই কৰিছে তেখেতৰ পৰিয়ালক এক উপযুক্ত 1 কোটি টকা ক্ষতিপূৰণ প্ৰদান কৰাৰ কাৰণে দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।